শিৱসাগৰ শিমলগুৰিত NF ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ দ্বিবাৰ্ষিক অধিৱেশন। নতুন পেঞ্চন নীতি পৰিহাৰ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনালে ৰেলৱে এমপ্লয়িজ ইউনিয়নে। শিমলগুৰি ৰেলৱে খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশনত প্ৰদৰ্শিত হ'ল বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। জেং বিহু, গীত, কণমানিৰ যোগা প্ৰদৰ্শনে আপ্লুত কৰে সকলোকে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট। সাংবিধানিক নীতি অনুসৰি আমাৰ দ্বিবাৰ্ষিকী অধিৱেশন। ইয়াতে ৰেলৰ বৰ্তমান ভাৰতীয় ৰেলৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাক আমি কেন্দ্ৰীয় নেতৃত্ব আৰু মাণ্ডলিক নেতৃবৰ্গক আমি অৱগত কৰোৱাম। আৰু তৃণমূল পৰ্যায়তো আমাৰ বিভিন্ন সমস্যা আছে, সেই সকলোবিলাকক লৈ আমি ৰেল প্ৰশাসনৰ যিবিলাক এণ্টি লেবাৰ পলিচিছ আছে, সেইবিলাকক এগেইনষ্টত আমিনো কেনেকৈ যুঁজ কৰিম, সেইবিলাকো আমি তৃণমূল পৰ্যায়লৈ সেই ব্যৱস্থাটো আমি জনাই লৈ পেলাই তেওঁলোকৰ পৰাও আমি কিছু মতামত গ্ৰহণ কৰিম। হ'লেও অন্ততঃ আমাৰ শিমলুগুৰিত আমাৰ ডিভিজনটোৰ ভিতৰতে এটা ভাল আৰ্নিংছ দিয়ে, গতিকে ৰাজধানীখনৰ ইয়াত ৰোৱাটো খুব বাঞ্ছনীয়। শিমলুগুৰি শাখাৰ আজি চতুৰ্থতম আমাৰ দ্বিবাৰ্ষিক অধিৱেশন। আমাৰ সাংবিধানিক নীতি অনুযায়ী 2 বছৰ পৰিক্ৰম কৰিলে শাখা সমিতিখনে। আজি বিতংভাৱে গোটেই বিগত সময়ত 2 বছৰকাল কি কৰিলে তাৰ ওপৰত আজি পৰ্যালোচনা হ'ব। আৰু লগতে আমাৰ এতিয়া বৰ্তমান যিটো এটা ট্ৰানজিশ্যন পিৰিয়ড হৈ আছে, যিটো সকলোৱে আপোনালোকে অৱগত যে কৃত্ৰিম বুদ্ধিমত্তা, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইতিমধ্যে আহি পৰিছে। তো ইয়াৰ অন্তৰত আমি সকলোৱে নিজকে কি ধৰণে আৰু আপডেটেড কৰি এই ট্ৰানজিশ্যন পিৰিয়ডত এক্লেমেটাইজ বা সহজভাগ কৰিব পাৰোঁ, সেই ওপৰতো আজি আলোচনা বিতংভাৱে হ'ব।